আজি আমি এছএছজিডি অসমৰ ফাইনেল কাটঅফৰ বিষয়ে আজি ডিছকাছ কৰিম। বহুতো ইউটিউবাৰে হয়তো কৈ আছে আমাৰ এছএছজিডি অসমৰ ফাইনেল কাটঅফ বহুত হাই যাব আৰু বহুতো ইউটিউবাৰে হয়তো কৈ আছে বহুত কম যাব। আজি মই সঁচাকৈ এইটোৱে ডিছকাছ কৰিবলৈ লৈছোঁ যে কাটঅফটো অৰিজিনেলি হাই যাব না অৰিজিনেলি কম যাব। তোমালোকে যদি আজি আমাৰ চেনেল ফাৰ্ষ্টত আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকিবা। ফাৰ্ষ্ট কথাটো হ'ল যে এইবাৰ আমাৰ অসমৰ এছএছজিডি আমাৰ ৰিটাৰ্ণ কাটঅফ যিটো কৈছে বহুত কম গৈছে, 40, 42, 43। তোমালোকে চাইছে কিমান কম গৈছে। কেতিয়াও তোমালোকে ভবাই নাই ইমান কাটঅফ কম যাব। ময়ো ভবা নাছিলোঁ আৰু বহুতো হয়তো তোমালোকে ভবা নাছিলে ইমান কম যাব। আৰু এইবাৰ কম যোৱাৰ মেইন কাৰণটোৱে হ'ল যে এইবাৰ আমাৰ অসমৰ পোষ্টটো বহুত আছে, 5,600 আমাৰ পোষ্ট আছে। সেইবাবে কাটঅফ বহুত বিষয়ত কম গৈছে। আৰু ফাইনেলৰ কথা যদি ক'বলৈ যাওঁ ফাইনেলতো বহুত কম যাব। তোমাৰ যদি কাটঅফত পৰা তোমাৰ 5, 4, 6, 7, 8 যিমান প্লাছ হৈ আছে তোমাৰ বহুত প্লাছ হৈ আছে, ইমান টেনশ্যন নকৰি জাষ্ট তুমি ফিজিকেলভাৱে তৈয়াৰী কৰি দিবা। কাৰণ বহুতে হয়তো তোমাক ক'ব কাটঅফ বহুত হাই যাব, কাৰণ কিছুমান ল'ৰা ছোৱালী দেখা যায় যে মাৰ্কবিলাক অলপ হাই পাইছে, 70, 80 কিছুমানে পাইছে, বাট সকলোৱে 70, 80 পোৱা নাই। তোমাৰ নিচিনাই বেছিভাগ মাৰ্ক পাইছে, যেনেকুৱা 50, 54, 48, 45 তেনেকুৱা মাৰ্কই বেছিভাগে এভাৰেজ মাৰ্ক পাইছে। 50% ল'ৰা ছোৱালীয়ে তেনেকুৱা মাৰ্কই পাইছে। আমাৰ 30% ক'বলৈ গ'লে অলপমান হাই মাৰ্ক পাইছে, বাট 30%-এ হাই মাৰ্ক পাইছে বাবে ফাইনেল কাটটো ইমান হাই নাযাব। কাৰণ 30% যদি হাই পাইছে তাৰপিছত কিছুমানে ফেইল কৰিব, মেডিকেলত ফেইল কৰিব, ফিজিকেলত ফেইল কৰিব, ডকুমেণ্টত কেইজনমান ওলাই যাব। সেইবাবে মানে আমাক ক'বলৈ গ'লে এভাৰেজত কাটঅফটো বহুত কমিব। আৰু কমাৰ চান্স আছে আমাৰ যদি জেনেৰেল ডিষ্ট্ৰিক্টৰ কথা ক'বলৈ যাওঁ তাত আমাৰ ইমান হাই নাযাব। মোৰ ভবা মতে মোৰ যিটো আইডিয়া হয় মিনিমাম 60 তলত থকাৰ চান্স আছে। এবাৰ জেনেৰেল ডিষ্ট্ৰিক্ট আৰু বৰ্ডাৰ ডিষ্ট্ৰিক্ট, নক্সাল ডিষ্ট্ৰিক্ট এইবিলাক বিষয়ে ক'বলৈ গ'লে কাটঅফ বহুত কম যোৱাৰ চান্স আছে। আমাৰ BSF, CRPF এইবিলাকৰ পোষ্টৰ কাটঅফ আমাৰ ক'বলৈ গ'লে মিনিমাম 60 তলত আহিব পাৰে। ফুল চান্স আছে 60 তলত অহাৰ। কাৰণ যোৱাবাৰটো কাটঅফ এইকাৰণে হাই গৈছিল কাৰণ তাত পোষ্টটো কম আছিল, ফিজিকেল কাটঅফো বহুত হাই গৈছিল। কিন্তু এইবাৰ কিন্তু পোষ্টটো বেছি আছে আৰু আমাৰ ফিজিকেল কাটঅফ বহুত কম গৈছে, তোমালোকে চাই। সেইবাবে মই কৈছোঁ যদি ফিজিকেল কাটঅফ কম গৈছে বাট আমাৰ ফাইনেল কাটঅফো বহুত কম যাব। ইমান টেনশ্যন কৰিব নালাগে, তোমাৰ 5, 6, 7 যিমানে আছে একো কৰিব নালাগে। যদি তুমি SC আছা, OBC আছে, ST, তোমালোকে যিটো কাষ্টৰ আছা ইমান টেনশ্যন নকৰিবা। জাষ্ট তোমাৰ যদি 5, 6, 7, 8 ক্লাছে আছে তোমালোকে ৰানিং কৰি থাকা, ফিজিকেলভাৱে তৈয়াৰী কৰি থাকা। আৰু আমাৰ কাটঅফ কম যাব মেইন কাৰণটো হ'ল যদি আৰু আমাৰ অসম পুলিচৰ আৰু ADRE আৰু ক'বলৈ গ'লে আমাৰ অসম কামাণ্ডো এইবিলাকৰ ৰেজাল্ট যদি আগতীয়াকৈ দি দিয়ে ফাইনেল ৰেজাল্টটো, তেনেহ'লে ফাইনেল বহুত কম যাব ফাইনেল ৰেজাল্ট। মই যিটো কৈছোঁ 60 তলত 100% 60 তলত যোৱাৰ চান্স আছে। কাৰণ ৰেজাল্টবিলাক যদি আগতীয়াকৈ দি দিয়ে তেনেহ'লে বহুত ল'ৰা ছোৱালীয়ে SSCত কোৱালিফাইড কৰি আছে, সেইবিলাকে আৰু ফিজিকেলে নিদিব। আৰু বহুতে ফিজিকেলে তৈয়াৰী কৰা নাই যিবিলাকে আমাৰ অসম পুলিচৰ ৰেজাল্টৰ কাৰণে ৱেইট কৰি আছে। মোৰ ঘৰৰ ফালতে আমাৰতে 4জনমান পাছ কৰিছোঁ, এজনে আমালোকে মানে ৰানিং কৰি থকা নাই কাৰণ আমালোকে ফিজিকেল নিদিম বুলি ভাবিছোঁ। মাৰ্ক কিন্তু ভালেই পাইছোঁ, মই 74 পাইছোঁ, মোৰ লগৰ এজনে পাইছে, এজন পাইছে 68 পাইছে, এজন 47 পাইছে, এজন 48 পাইছে, বাট এজনে 44 পাইছে। SC কাষ্টৰ আছিল বৰ্ডাৰ ডিষ্ট্ৰিক্টত, তাত 41 কাটঅফ গৈছে, 44 পাই সিহঁতে ফিজিকেল দিব। সিহঁতে ফিজিকেল দিয়াৰ বাবে ৰেডি হৈ আছে, বাট সিহঁতে সেইকাৰণে ফিজিকেল দিব যে সিহঁতে যদিও ফাইনেল লিমিটেড নাপায় তথাপি সিহঁতৰ এটা এক্সপিৰিয়েঞ্চ হ'ব যে নেক্সটত যেতিয়া নিউ ভেকেঞ্চি আহিব তেতিয়া সিহঁতে ৰিটাৰ্ণ কোৱালিফাইড কৰিলে ফিজিকেল আৰু মেডিকেলটো ভালদৰে কোৱালিফাই কৰিব পাৰিব। তাত আৰু একো টেনশ্যন সিহঁতৰ নাথাকে, হয়তো আঁতৰাই যাব। সেইবাবে মই কৈছোঁ যদি তোমাৰো মাৰ্ক 4, 5, 6, 7 তেনেকুৱা প্লাছ হৈ আছে তোমালোকে ফিজিকেলভাৱে তৈয়াৰী কৰি থকা, ৰেগুলাৰ ৰানিং কৰি থকা। কাৰণ ফাইনেল মেৰিটত বহুত কাটঅফ কম যোৱাৰ চান্স আছে, মিনিমাম আমাৰ 8, 10, 12, 13 তেনেকুৱা ইমান প্লাছ হোৱাৰ চান্স আছে। আমাৰ BSF, CRPFত ইমান হাই নাযায়। আৰু কাষ্ট ৱাইজ কাটঅফত কেইখনমান কাষ্টত বহুত কাটঅফ কম যাব। তোমালোকে SC যদি বৰ্ডাৰ ডিষ্ট্ৰিক্টত বহুত কাটঅফ কম যোৱাৰ চান্স আছে, জেনেৰেল ডিষ্ট্ৰিক্টত আমাৰ কাটঅফ যোৱাৰ চান্স আছে, কম যোৱাৰ চান্স আছে। তাৰপিছত আমাৰ STৰ কাটঅফ যোৱাৰ চান্স আছে কম, আৰু OBCৰ আমি ক'বলৈ গ'লে বৰ্ডাৰ ডিষ্ট্ৰিক্টৰ অলপমান কম যোৱাৰ চান্স আছে। তোমালোকে ইমান টেনশ্যন নকৰিবা, কাটঅফ এইবাৰ বহুত কম যাব ফাইনেলত। মানে বহুত ইউটিউবাৰ হয়তো কৈছে বহুত হাই যাব, ইমান হাই নাযাব। আৰু কেইজনমান ল'ৰা ছোৱালী হয়তো তুমি চাইছা তোমাৰ লগৰে আছে যে বহুত হাই মাৰ্ক পাইছে, সেইবাবে তুমিও ভাবি আছা যে সিহঁতৰ মাৰ্ক বহুত হাই, মইতো কম পাইছোঁ, বাট কাটঅফ বহুত হাই যাব, মই ফিজিকেল দি আৰু একো লাভ নাই, ফিজিকেল নিদিম, তেনেকুৱা নাভাবিবা। কাৰণ সিহঁতে মানে বেছি মাৰ্ক পাইছে তোমাতকৈ, যে তাৰ বাবেই যে ইমান হাই যাব সিমান হাই নাযাব। কাৰণ আমাৰ এইবাৰ ভেকেঞ্চি বহুত আছে, 5,600 মান প্লাছ হৈ আছে ভেকেঞ্চি। তোমালোকে 100% গ্যাৰাণ্টি দিছোঁ মই, চাবা ফাইনেল কাটঅফত বহুত কম যাব।
তোমালোকে এতিয়াৰ পৰাই টাইম আছে কেইদিনমান তোমালোকে ফিজিকেল কৰা তৈয়াৰী কৰি থকা ফিজিকেল ভালকৈ দি আহা মেডিকেলটো ভালকৈ দি আহা 100% চিলেকশ্যন হৈ যাবা আৰু মোৰ ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চোৱাৰ বাবে মই সকলোকে মই ধন্যবাদ